নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। শীঘ্ৰেই আমাৰ অসমত প্ৰায় 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইবাৰ টাৰ্গেট বান্ধি লৈছে, অনাগত 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব লাগিব। আৰু সেইবাবে এতিয়া আমাৰ অসমৰ প্ৰত্যেকটো বিভাগৰ বিষয়াসকলক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্দেশনা প্ৰদান কৰি দিছে যে কোনটো বিভাগত কিমানটা পদ খালী হৈ আছে তাৰ তালিকা বিচাৰি এতিয়া প্ৰত্যেকটো বিভাগৰ বিষয়াসকললৈ নিৰ্দেশনা প্ৰদান কৰি দিছে। আৰু তালিকা প্ৰস্তুত হোৱাৰ পাছতেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনাইছে। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকেও যদি এটা চৰকাৰী চাকৰি কৰিম বুলি ভাবিছে, বৰ্তমান সময়ত 1 টকাও পইচা নিদিয়াকৈ আপোনালোকে মেধাৰ ভিত্তিত যদি চাকৰি ল'ম বুলি ভাবিছে তেনেহ'লে ভালদৰে যুঁজা চলাই থাকক। 2 লাখ নিযুক্তি ওলাব, 2 লাখ নিবনুৱাই অনাগত 5 বছৰত চাকৰি লাভ কৰিব। গতিকে যেতিয়াই তালিকা ওলাই পৰিব যে আমাৰ অসমত কিমানটা পদ খালী হৈ আছে, কোনটো বিভাগত কেইটা মানুহৰ প্ৰয়োজন হৈছে, সেই তালিকাখন যেতিয়াই ওলোৱাৰ পাছতেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। গতিকে তেতিয়ালৈকে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক। এডিআৰিৰ পৰীক্ষা আহি আছে, টেটৰ এক্সাম আহি আছে, সকলোবিলাক হ'ব। তেতিয়ালৈকে আপোনালোকে কেৱল ভালদৰে পঢ়া শুনা কৰিব লাগিব। ধুনীয়াকৈ পঢ়ক আৰু চাকৰি লওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে হাৰিয়ানাৰ পৰা। হাৰিয়ানাত প্ৰায় 661 কোটি টকাৰ স্কেম হৈছে বুলি এটা খবৰ ওলাই পৰিছে। আৰু সেই স্কেম হৈছে হাৰিয়ানা চৰকাৰৰ বিভিন্ন বিভাগত, মানে হাৰিয়ানা চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত 661 কোটি টকাৰ স্কেম হৈছে বুলি খবৰ ওলাই পৰিছে। আৰু সেই স্কেম হৈছে IDFC ফাৰ্ষ্ট বেংক আৰু AU স্মল ফাইনেন্স বেংকৰ জৰিয়তে। এতিয়া খবৰ লোৱা অনুসৰি IDFC ফাৰ্ষ্ট বেংক আৰু AU স্মল ফাইনেন্স বেংকৰ লগতে হাৰিয়ানাৰ বিভিন্ন বিষয়া জড়িত আছে বোলে। 661 কোটি টকাৰ স্কেম হৈছে মাল্টিপুল, মানে বিভিন্ন বিভাগত, হাৰিয়ানাৰ বিভিন্ন বিভাগত 661 টকাৰ স্কেম হৈছে। ভাবক আপোনালোকে, আমাৰ টেক্সৰ পইচাবিলাক কেনেকৈ একাংশ ওপৰৰ বিষয়াবিলাকে নিজৰ পকেটত ভৰাই আছে, আৰু আমি ডে বাই ডে টেক্স দি আছোঁ, প্ৰত্যেকটো বস্তুতে টেক্স দি আছোঁ, আৰু সেই টেক্সৰ পইচাবিলাক তেওঁলোকে লুটি আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মণিপুৰৰ পৰা। মণিপুৰত 3 বছৰ হৈ গ'ল, এতিয়ালৈকে মণিপুৰত যি হিংসাত্মক পৰিস্থিতি হৈ আছিলে সেয়া হাম কটাই নাই। মণিপুৰত যি নেকি 2টা ফৈদৰ মাজত কাজিয়া হৈছিলে, সেই কাজিয়া এতিয়ালৈকে হাম কটা নাই। মাজে সময়ে এনেকুৱা পৰিস্থিতি হৈ যায় ইণ্টাৰনেট পৰ্যন্ত কৰ্তন কৰি দিব লগা হয় মণিপুৰত। কিন্তু তাৰ পাছতো এতিয়া পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মণিপুৰ এবাৰো ভিজিট কৰিবলৈ যোৱা নাই। এবাৰো আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ভিজিট কৰিবলৈ যোৱা নাই। এতিয়া কিয় তেওঁলোকে মণিপুৰখনক ইমান এলাগি কৰিছে নাজানো, কিন্তু মণিপুৰত ইমান এটা ডাঙৰ চিটুৱেশ্যন হৈ থকাৰ পাছতো না গৃহমন্ত্ৰী ডাঙৰীয়া তাত উপস্থিত হৈছে, না প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছে, কোনোৱেই উপস্থিত হোৱা নাই মণিপুৰত। এতিয়া মণিপুৰৰ যিবিলাক সন্ত্ৰাসবাদী আছে, সন্ত্ৰাসবাদীসকলক দেখিলেই গুলীওৱাৰ নিৰ্দেশনা প্ৰদান কৰি দিছে। এতিয়া মণিপুৰত যদি কোনো সন্ত্ৰাসবাদীক দেখা পায় তেনেহ'লে দেখাৰ লগে লগে এতিয়া গুলীয়াই দিব, তেওঁলোকক লগে লগে মাৰি পেলাব। খবৰ ওলোৱা অনুসৰি গুলীচালনা নকৰিলে চৰকাৰে ইমান অস্ত্ৰ শস্ত্ৰ কিয় দিছে প্ৰশাসনক, বা কিয় ইমান অস্ত্ৰ শস্ত্ৰ দিছে সেনাবাহিনীসকলক? মণিপুৰত উগ্ৰপন্থী দেখিলেই অৰ্ধসামৰিক বাহিনীক গুলীওৱাৰ নিৰ্দেশনা দিছে CRPFৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াই। তেখেতে কৈছে যে দেখাৰ লগে লগে গুলীয়াই দিব। চৰকাৰে যে ইমান অস্ত্ৰ শস্ত্ৰ আমাক দিছে কিহৰ কাৰণে? সজাবৰ কাৰণেতো নহয়,
গতিকে সেইবিলাকক আমি ব্যৱহাৰ কৰিব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু ভেন্দি খায় নে নাখায় কমেণ্ট ছেকশ্যনত জনাবচোন ভেন্দিৰ কিন্তু যথেষ্ট পৰিমাণৰ শাৰীৰিক উপকাৰিতা আছে ভেন্দি বহু লোকে খাই বেয়া পায় কিন্তু ভেন্দিৰ বহুতেই উপকাৰী গুণ আছে গতিকে ভেন্দি খোৱা আৰম্ভ কৰি দিয়ক এতিয়া আমি যি ভেন্দি অসমত খুব বেছিতকৈ বেছি কিমান টকাত ক্ৰয় কৰোঁ বেছিতকৈ বেছি 80 টকা 90 টকা 100 টকা দৰত আমি ভেন্দি বজাৰৰ পৰা ক্ৰয় কৰি আনো তাকো ভেন্দি খাবলৈ ঘৰৰ মানুহবিলাকে মন নকৰে বেলেগৰ কথানো কি ক'ম মই বৰ বিশেষ ভাল নাপাওঁ ভেন্দি খায় আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব এতিয়া আমেৰিকাৰ পৰা খবৰ ওলাইছে আমেৰিকাবাসীয়ে ভেন্দিক এজ এ স্নেক্স হিচাপে খায় এজ এ স্নেক্স হিচাপে ভেন্দিক খায় যেনেকৈ নেকি আমাৰ অসমৰ মানুহে বা অসমৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে সন্ধিয়া পৰত আপোনাৰ এজ এ স্নেক্স হিচাপে কুৰকুৰে বা পকৰি হৈ গ'ল চিংগাৰা হৈ গ'ল এই বস্তুবিলাক খায় ঠিক তেনেকৈ আমেৰিকাৰ মানুহে স্নেক্স হিচাপে ভেন্দি খায় আৰু আমেৰিকাত অলপমান ভেন্দিৰ দাম কিমান বাৰু জানেনে প্ৰায় ৭,২০০ টকা যি ভেন্দি নেকি আমাৰ ইয়াতে পুচুতা নাই সেই ভেন্দি আমেৰিকাত ৭,২০০ টকা মানে সেই দেশবিলাকে কি হয় তেওঁলোকে কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়ে কোৱান্টিটিৰ ওপৰত নহয় তেওঁলোকে শৰীৰৰ প্ৰতি খুব মানে পাঞ্চুৱেল তেখেতলোকে শৰীৰৰ প্ৰতি খুব গুৰুত্ব প্ৰদান কৰে ভাল ভাল বস্তু খায় আমাৰ নিচিনা তেওঁলোকে খুব কমেই ভেজাল তেল খায় তেওঁলোকে পৰাপক্ষত অলিভ অইল খায় আপোনাৰ মাষ্টাৰ্ড অইল খায় মানে তেওঁলোকে ভাল ভাল বস্তুবিলাক খায় আৰু যাৰ কাৰণে তেওঁলোক সুস্থ তেওঁলোকৰ স্কিনবিলাক চাবচোন বাহিৰৰ মানুহবিলাকৰ কি ধুনীয়া একদম নিমজ কিন্তু আমাৰ মানুহবিলাকৰ কি হয় স্কিনবিলাক খুতুৰা মুতুৰা হয়নে নহয় ডাৰ্ক চাৰ্কুল থকা কিহৰ কাৰণে আমাৰ খাদ্য বস্তুবিলাক খেলি মেলি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে তো যোৱাকালি গুৱাহাটীৰ মাছমজৰিয়াত অসমীয়া গৌবেগ ধ্বনি দিয়ে কেইজনমান বিহাৰী লোকে অসমীয়া গৌবেগ ধ্বনি দিছে সেয়াই নহয় তাৰ লগতে এজন কৰ্মৰত সাংবাদিকৰ ওপৰত হাত উঠাই বিহাৰীসকলে এয়াই নহয় তাৰ লগতে যিসকল প্ৰশাসনৰ মানুহে পৰিস্থিতি কণ্ট্ৰোল কৰিবলৈ গৈছিলে তেওঁলোকৰ ওপৰতো হাত উঠায় ভাবক আপোনালোকে বিহাৰী মানুহবিলাকৰ কিমান উপদ্ৰৱ চলিছে আমাৰ অসমত আৰু মই বেয়া পোৱা নাই ভাল পাইছোঁ ঠিকেই আছে নহয় জানো আমাৰ অসমীয়াই নিজকে বৰ্তমান সময়ত চিনিব পৰা নাই গতিকে বাহিৰা মানুহেতো চান্স ল'বই বাহিৰা মানুহেতো সুবিধা ল'বই এজন অসমীয়া যেতিয়া আগবাঢ়িবলৈ চাব অন্য এজন অসমীয়াই আকৌ পাছফালে খুচিবলৈ আৰম্ভ কৰিব তাক তললৈ নমাবলৈ আৰম্ভ কৰিব গতিকে সেই সময়তো অনা অসমীয়াবিলাকে সুবিধা ল'বই তো যোৱাকালি গুৱাহাটী মহানগৰীৰ মাছমজিয়াত অসমীয়া গৌবেগ ধ্বনি দিছে কেইজনমান বিহাৰী লোকে সেয়াই নহয় তাৰ লগতে এজন সাংবাদিকৰ ওপৰত হাত উঠাই অপব্যৱহাৰ কৰে আৰু যিসকল আৰক্ষীয়ে সেই পৰিস্থিতি কণ্ট্ৰোল কৰিবলৈ গৈছিলে তেওঁলোকৰ ওপৰতো হাত উঠাই বুলি খবৰ ওলাই পৰিছে তো অবৈধ ব্যৱসায়ৰ ওপৰত মাত মাতিবলৈ গৈছিলে অবৈধ ব্যৱসায়ৰ ওপৰত ভিডিঅ' কৰিবলৈ গৈছিলে এজন সাংবাদিকে আৰু সাংবাদিকজনে ভিডিঅ' কৰিবলৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত সেই পৰিস্থিতি হয় আৰু তাৰ পাছত অসমীয়া গৌবেগ ধ্বনি দিছে অসমতে মইতো বৈদ্য ভাল পাইছোঁ কৈছোঁ নহয় মানে আল্টিমেট ভাল পাইছোঁ অসমীয়া গৌবেগ ধ্বনি দিয়াত মই আল্টিমেট ভাল পাইছোঁ আমাৰ অসমীয়া মানুহবিলাকে ঠিকেই আছে মানে পাব লাগে এহেকা তেতিয়াহে যদি এটা সময়ত গৈ বুজেগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ মাছমজিয়াত যিজন ব্যক্তিয়ে অসমীয়া গৌবেগ ধ্বনি দিছিলে যিজন ব্যক্তিয়ে নেকি সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰিছিলে তেখেতে সাহস পোৱাৰ এটা অন্যতম কাৰণ আছে তেখেতে অসমীয়া গৌবেগ ধ্বনি দিবলৈ যি সাহস পাইছে সেই সাহসৰ এটা অন্যতম কাৰণ আছে কাৰণ হৈছে তেখেতৰ সম্পৰ্ক পলিটিক্সৰ সৈতে আৰু এবাৰ গুৱাহাটী মহানগৰীত বিধায়ক কোন গুপ্তা ডাঙৰীয়া তো ভালে হৈছে দিয়কচোন আমি অসমীয়া ছোৱালীজনীক বাদ দি এজন বিহাৰীক বহাই দিছোঁ গুৱাহাটী মহানগৰীত তো ইয়াতকে আৰু লজ্জাজনক কথা কি হ'ব পাৰে আমাৰ অসমীয়াখিনিৰ কাৰণে তো এতিয়া অসমীয়া গৌবেগ ধ্বনি দিলে আমি বেয়া পাই কিবা লাভ আছে নি বাৰু একো লাভ নাই আমি যিটো সময়ত নেকি অসমীয়াক চিনি নাপালোঁ এতিয়া অসমীয়া গৌবেগ ধ্বনি দিয়াৰ ফলত আমি বেয়া পাইতো লাভ নাই আমি সেই সময়তে অসমীয়াক চিনিব লাগিছিলে আমি অসমীয়াক নিচিনিলোঁ আমি অসমীয়া ছোৱালীজনীক ভোট নিদিলোঁ তাইক কিমান আমি লাজ দিলোঁ তাইক আমি কিমান অপব্যৱহাৰ কৰিলোঁ কিমান ট্ৰল কৰিলোঁ সামাজিক মাধ্যমত আমি কাক ভোট দিলোঁ গুপ্তা ডাঙৰীয়াক
আৰু এতিয়া যদি আমি মানে বিহাৰীসকলৰ ওপৰত মাত মাতিবলৈ যাওঁ আমি জানো পাৰিম আমি তেওঁলোকৰ লগত জানো যুঁজিব পাৰিম তো খবৰ লাই পৰিছে যিজন ব্যক্তিয়ে নেকি অসমীয়া গো বেগ ধ্বনি প্ৰদান কৰিছিলে সেই ব্যক্তিজন হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সহকাৰী কোষাধ্যক্ষ বুলি খবৰ ওলাই পৰিছে তো তেখেত গুৱাহাটী মধ্যৰ বিধায়ক বিজয় কুমাৰ গুপ্তাৰো ঘনিষ্ঠ বুলি খবৰ ওলাই পৰিছে গতিকে হেয়াই আৰু তেখেতৰ পলিটিক্সৰ সৈতে সম্পৰ্ক আছে ন কেনেকুৱা ৰঙা চকু দেখুৱাই মানে গালি দিছে অসমীয়াক কেনেকুৱা ধমকি দিছে গতিকে হেয়াই যিজন অসমীয়াই নেকি ভালদৰে অসমীয়া গীতা ক'বলৈ নাজানাই সেই মানুহজনক আমি চিনি মানে আকুৱালি ল'লোঁ যিগৰাকী নিজৰ ছোৱালী আছিলে তেখেতক লাত মাৰি দিলোঁ মোৰ মানে বিজেপি মানুহবিলাকৰ ওপৰত মোৰ ক্ষোভ নাই তো তেওঁলোকৰ প্ৰতি মোৰ ক'ব লগা নাই যে তেওঁলোকে বিজেপিক কিয় ছাপোৰ্ট কৰিছে বিজেপিক কিয় মানে ভোট দিব কিন্তু কথাটো হৈ গ'ল সিহঁতে মানে চৰকাৰৰ এগেইনষ্টত মাত নামাতে ভুলটো যেতিয়া হয় ভুলটো তেওঁলোকে কুৱেশ্যন নকৰে যে এইটো কিয় হৈছে এইটোতো হ'ব নালাগিছিলে বস্তুৰ দাম বাঢ়িছে তেওঁলোকে কুৱেশ্যন নকৰে চৰকাৰে যদি দাম বঢ়াই দিছে কৈ দিয়ে যে আমি দামটো বঢ়াইছোঁ ইয়াতে হিন্দু সুৰক্ষিত হ'ব তেওঁলোকে মানি ল'ব সেই বস্তুটো মই বেয়া পাওঁ বিজেপিক ভোট দিয়ক বিজেপিক ছাপোৰ্ট কৰক তাত ক'ব লগা নাই কিন্তু মেইন কথাটো হৈ গ'ল কি আপোনালোকে কুৱেশ্যন কিয় নকৰে চৰকাৰক কুৱেশ্যন কৰক না তো কুৱেশ্যন কৰিবৰ কাৰণে বাকী বিৰোধীটো নোৱাৰে কাৰণ বিৰোধীয়ে কুৱেশ্যন কৰিবলৈ গ'লেই তেওঁলোকৰ ওপৰত কি ব্যৱস্থা লৈ ল'ব তাৰ কোনো ঠিক নাই গতিকে আপোনালোকে কুৱেশ্যন কৰকচোন ইমান বস্তুৰ দাম বাঢ়িছে ইটো হৈছে সিটো হৈছে এটলিষ্ট কুৱেশ্যন কৰিবলৈতো আপোনালোকে শিকক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এগৰাকী যুৱতীয়ে আকৌ এবাৰ নিজৰ প্ৰাণ ল'লে নিটৰ পেপাৰ লিক হোৱাৰ পাছতেই খবৰ ওলাই পৰিছে যুৱতীগৰাকীৰ ওপৰত প্ৰায় 3 লাখ টকাৰ বোলে লোন আছিলে তো যুৱতীগৰাকীয়ে খুব সুন্দৰকৈ পৰীক্ষা দিছিলে তেখেতৰ সপোন আছিলে তেখেতে ভালদৰে পঢ়ি শুনি চৰকাৰী চাকৰি লৈ নিজে কিবা এটা কৰিব ঘৰখনৰ কাৰণে কিবা এটা কৰিব নিটৰ পেপাৰ এক্সামটো খুব সুন্দৰকৈ দিলে এতিয়া নিটৰ এক্সামেই কি হ'ল বাতিল কৰিলে তাৰ পাছতেই মানসিকভাৱে ভাঙি পৰিলে ছোৱালীগৰাকী আৰু ছোৱালীগৰাকীয়ে নিজকে শেষ কৰিলে বুলি খবৰ ওলাই পৰিছে সেইবিলাকে চাওকচোন আপোনালোকে কুৱেশ্যন কৰক এটলিষ্ট ন চৰকাৰক যে এই বস্তুটো কিয় হৈছে এই বস্তুবিলাকটো আমাৰ বেলেগ দেশত নহয় আমাৰ ইয়াতে কিয় হ'বলৈ পায় বাৰে তো কুৱেশ্যন নকৰে যি এটা পাৰ্টি ওলাইছিলে CJP মানে কক্ৰোচ জনতা পাৰ্টি তেওঁলোকে কুৱেশ্যন কৰিবলৈ আহিছিলে চৰকাৰক যে এইটো কিয় হৈছে তাতো আকৌ বিজেপি ছাপোৰ্টাৰ্ছসকলে তেওঁলোকক বাংলাদেশী আখ্যা দিছে মানে কি যে মানে তেওঁলোকক ট্ৰোল কৰিছে ঠিক নাই আৰে ভাই আপোনালোকেতো কুৱেশ্যন নকৰে তেওঁলোকে এটলিষ্ট কুৱেশ্যন কৰিবলৈ আহিছে তেওঁলোকেতো কোনো পলিটিকেল পাৰ্টিৰ পৰা অহা নাই তেওঁলোকক কুৱেশ্যন কৰিবলৈ দিয়কচোন হয়তো আপোনালোকৰে কিবা এটা ভাল হয় বা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া মিঠাতেলৰ পেকেজিঙৰ ষ্টাইল সলনি হ'ব এতিয়াৰে পৰা প্ৰত্যেকটো তেল কোম্পানীয়ে 200 ml 500 ml 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ 5 লিটাৰৰ এতিয়াৰে পৰা তেল বিক্ৰী কৰিব পাৰিব আগতে কিছুমান কোম্পানী বৰ সাংঘাতিক চতুৰ আছিলে কোম্পানীবিলাকে কি কৰে বটলৰ সাইজটো এনেকুৱা ৰাখে মানুহবিলাকৰ চকুত লাগে যে 1 লিটাৰৰ বটল নি কিন্তু বটলটোৰ ভিতৰত থাকে 810 ml 850 ml এই ধৰণৰ তেল থাকে কিন্তু আমি দেখাত লাগে যে 1 লিটাৰেই আছে দেখাত 1 লিটাৰ যেনে লাগে কিন্তু এক্স্যাক্টলি বটলটোৰ ভিতৰত হিমান তেল নাথাকে আৰু বটলটোত সৰুকে কৰবাত লিখাও থাকে যে ইমান ml তেল হে আছে কিন্তু আমি কোনেনো চাওঁ আৰু বটলটো সাইজটো দেখো যাও এইটো 1 লিটাৰ বটল তো লৈ গুছি যাওঁ ফলত কি হয় আমাৰ টকাৰ লোকসান হৈ যায় তো সেই কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে 800 ml 850 ml এনে ধৰণৰ তেলৰ পেকেজ উলিয়াব এতিয়াৰে পৰা নোৱাৰিব এতিয়াৰে পৰা ডাইৰেক্টলি 200 ml 500 ml মানে 200 গ্ৰাম আধা লিটাৰ 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ 4 লিটাৰ 5 লিটাৰ এই ধৰণৰ এতিয়া বটলিং কৰিব লাগিব বুলি জনাইছে যাতে মানুহক ঠগিব নোৱাৰে কোম্পানীবিলাকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে চৰ চাপৰিৰ যিবিলাক LP স্কুল আছে চৰ চাপৰিৰ LP স্কুলৰ ল'ৰা ছোৱালীসকলক এতিয়াৰে পৰা সপ্তাহত অতিৰিক্ত 2টাকৈ ডিম দিয়াৰ ব্যৱস্থা কৰিব বুলি খবৰ ওলাই পৰিছে তো বিদ্যালয়সমূহত সৰু ল'ৰা ছোৱালীবিলাকক পুষ্টিকৰ খানা খুওৱা হয় কিন্তু ৰিয়েলিটিত মানে চাবলৈ যদি আমি যাওঁ পুষ্টিকৰৰ পটোহে থাকে বাকি বস্তুখিনি নাথাকে তো ৰিসেন্টলি আমাৰ মানে তাৰে এটা
এখন স্কুলৰ ভিডিঅ' ভাইৰেল হৈছিলে য'ত দেখিবলৈ পাইছোঁ 90 জন ছাত্ৰ ছাত্ৰী আছে আপোনাৰ এপোৱা দালি 3 কেজি চাউল একেলগত মিলাই তেওঁলোকে খিচিৰি বনাইছে মিঠাতেল প্ৰায় 200 গ্ৰাম মান আছে 80টা 90টা ল'ৰা ছোৱালীক খুৱাব সেই খাদ্য মানে নামতহে পুষ্টিকৰ কিন্তু অৰিজিনেলি পুষ্টিকৰৰ পটোহে আছে বাকিখিনি বস্তু নাই গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা কিন্তু এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে চৰ চাপৰি অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক প্ৰত্যেক সপ্তাহত অতিৰিক্ত 2টাকৈ ডিম খাবলৈ দিব যাতে তেওঁলোক পুষ্টিহীনতাত নভোগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে মই আপোনালোকক প্ৰথমেই কৈছিলোঁ যে আপোনালোকে প্ৰিপাৰেচন চলাই থাকক চৰকাৰী চাকৰিৰ কাৰণে এতিয়া বৃহৎ নিযুক্তি ওলাব সেই সময়তে খবৰ ওলাই পৰিছে ৰাজ্যত পুনৰবাৰ এলপি আৰু ইউপিৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৰাজ্যত পুনৰ এলপি আৰু ইউপিৰ বিশেষ টেট অনুষ্ঠিত কৰিব 6 জানুৱাৰীত জাৰি কৰা হ'ব বিজ্ঞাপন আৰু লগতে 28 জুনত অনুষ্ঠিত হ'ব টেট মানে নেক্সট 2027 চনৰ কথা কৈ আছোঁ আৰু এই চনত নহয় 6 জানুৱাৰীত অনুষ্ঠিত বিজ্ঞাপন প্ৰকাশ পাব 28 জুনত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে 12 জুনৰ পৰা নিৰ্দিষ্ট পৰ্টেল উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ মানে 12 জুনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব তো টেট পৰীক্ষা আহি গৈছে তো আপোনালোকে ভালদৰে পঢ়া শুনা কৰক পৰীক্ষা দিয়ক চাকৰি লওক নিজৰ ঘৰখনৰ লগতে সমাজখনৰ উন্নতি কৰক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে এলপিজি চিলিণ্ডাৰৰ ওপৰত আমি ঘৰত যিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ মানে 14 কেজি 200 গ্ৰাম ওজনৰ যিটো ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ তো সেই ঘৰুৱা চিলিণ্ডাৰৰ অৰিজিনেল দাম বাৰু কিমান আপোনালোকে জানেনে তো পেট্ৰলিয়াম মন্ত্ৰীয়ে জনাইছে যে আমি ঘৰত যিটো এলপিজি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ সেইটো প্ৰকৃতাৰ্থত আমাৰ পৰা 1600 টকা ল'ব লাগে প্ৰকৃতাৰ্থত চৰকাৰে আমাৰ পৰা 1600 টকা দাম হেনো ল'ব লাগে কিন্তু চৰকাৰে সেই মানে এলপিজিটো আমাক দি আছে 1000 টকাত মানে চৰকাৰৰ অলমোষ্ট 600-700 টকা লোকচান হৈ আছে বুলি খবৰ ওলাই পৰিছে আগতে তেনেকুৱা নাছিলে বাৰু এই সময়ছোৱাত এই যিনিকি এতিয়া ক্ৰাইচিছ হৈছে গেছৰ এই ক্ৰাইচিছৰ সমস্যাৰ সময়ত মানে হৈছে সেই সমস্যাটো 700 টকা পৰ্যন্ত লোকচান হৈছে পেট্ৰলিয়াম কোম্পানীসমূহৰ কাৰণ তেওঁলোকে 700 টকা লোকচানত আমাক দি আছে ঘৰুৱা ইন্ধনবিলাক আৰু হয়ও নোহোৱাও নহয় চাগে নহয় জানো এতিয়া যেনেকৈ নেকি আপোনাৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম 3000 টকা হ'লগে তো ঘৰুৱা চিলিণ্ডাৰৰ দামটো যদি বঢ়াই দিয়ে চৰকাৰ উলট পালট হৈ যাব তো সেই কাৰণে তেওঁলোকে দামটো বঢ়োৱা নাই কিন্তু 700 টকা তেওঁলোকৰ লোকচান হৈ আছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত এজন ব্যক্তিয়ে জিঅ' পেমেণ্ট বেংকত এটা একাউণ্ট খুলিলে আৰু তেখেতে সেই বেংকৰ একাউণ্টটো বহুদিন ধৰি ব্যৱহাৰ কৰা নাই তেখেতৰ কিনো মন গ'ল হঠাতে এদিন মানে এই কেইদিনত তেখেতৰ বেংকৰ একাউণ্টটো চেক কৰিলে আৰু বেংকৰ একাউণ্টটো চেক কৰি তেখেত আচৰিত হৈ গ'ল তেখেতৰ বেংকৰ একাউণ্টত 294 কোটি টকা ক্ৰেডিট হৈ আছে মানে কৰোবাৰ পৰা তেখেতৰ একাউণ্টত 294 কোটি টকা আহি সোমাই আছে জিঅ' পেমেণ্ট বেংকত তেখেতৰ একাউণ্ট আছিলে এতিয়া তেখেতৰ পইচাটো ক'ৰ পৰা আহিলে তেখেতেতো নাজানে তেখেতে ভাবিছিলে এইটো কিবা টেকনিক্যাল গ্লিচ হ'ব পাৰে মানে কেতিয়াবা তেনেকুৱা হয় বেংকৰ একাউণ্টবিলাকত এমাউণ্টটো বেছিকৈ দেখাই দিয়ে কিন্তু এক্সেক্টলি বেংকত সিমানটো টকা নাথাকে সাৰ্ভাৰৰ ইছ্যুৰ কাৰণে বেলেন্সটো অভাৰ দেখাই দিয়ে তো তেখেতে সেইটো বুলি ভাবিছিলে যে এইটো চাগে দেখাইছে টেকনিক্যাল ইছ্যুৰ কাৰণে কিবা কাৰণে গ্লিচ এটা হৈ পিনে মোৰ একাউণ্টত বেছিকৈ পইচা দেখাইছে কিন্তু কেইদিনমানৰ পাছতো চেক কৰে তেখেতে 294 কোটি টকাই আছে ৰাতাৰাতি তেখেত অমিৰ হৈ গ'ল ভাবকচোন বাৰু 294 কোটি টকা তেখেতে গোটেই জীৱন লাগিলেও ইমানখিনি টকা ইনকম কৰিব নোৱাৰিলেহেঁতেন আৰু তেখেতে ফ্ৰীতে পাই গৈছে 294 তেখেত এতিয়া মুঠতে মানে কোটিপতি আৰু আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছুইজাৰলেণ্ডৰ পৰা ছুইজাৰলেণ্ডত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে বুৰখা আমাৰ ভাৰততো বুৰখা নিষিদ্ধ কৰিবৰ কাৰণে বিভিন্ন সময়ত দাবী উত্থাপিত হৈ থাকে এতিয়া ভাৰততো সেই হিচাপত বুৰখা বেন কৰিব নোৱাৰিব কাৰণ আমাৰ ভাৰতত সকলো জাতি ধৰ্মৰ মানুহে বসবাস কৰে তো সেইবাবে কিবা এটা নিয়ম ইমপ্লিমেণ্ট কৰোঁতে যথেষ্ট চ্যালেঞ্জ আহিব চৰকাৰৰ বাবে কিন্তু ছুইজাৰলেণ্ডত বেন কৰি দিলে সম্পূৰ্ণৰূপে বুৰখা সম্পূৰ্ণৰূপে বেন কৰি দিলে আৰু ছুইজাৰলেণ্ড হৈছে প্ৰথমখন দেশ যিখন দেশত সম্পূৰ্ণৰূপে বেন বুৰখা এটা খবৰ ওলাই পৰিছে যদি সেই নিয়ম কোনোবাই ভংগ কৰে $1114 ফাইন ৰূপে ভৰিব লাগিব যোনেই সেই নিয়মটো
ভংগ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত তো আজিৰে পৰা জুবিন দাৰ হত্যাকাৰীৰ গোচৰ মূল বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হ'ব বুলি খবৰ ওলাই পৰিছে এতিয়াৰে পৰা সাক্ষীসকলক মতা হ'ব আপোনাৰ সাক্ষীৰ পৰা বাইট লোৱা হ'ব গোটেই প্ৰক্ৰিয়াখিনি আজিৰে পৰা আৰম্ভ হ'ব ইমান দিনে মানে ধৰি লওক আপোনাৰ সেই যিখন চাৰ্জশিট দাখিল কৰিছিলে সেই চাৰ্জশিটখনৰ ভিত্তিতে ইমান দিনে মানে আপোনাৰ হিয়াৰিং হৈ আছিল তো এতিয়াৰে পৰাহে হত্যাকাৰীসকলৰ ওপৰত যেহেতু ধাৰা আৰোপ কৰিছে তো সেই ধাৰা অনুসৰি এতিয়া তেওঁলোকৰ ওপৰত জুবিনদাৰ যিজন অধিবক্তা আছে তেখেতলোকক মানে সেই হত্যাকাৰীসকলক তেওঁলোকক শাস্তি দিবৰ কাৰণে চেষ্টা কৰিব আৰু সেই হত্যাকাৰীসকলৰ যিকেইজন অধিবক্তা আছে তেওঁলোকে নিৰ্দোষী প্ৰমাণ কৰিবৰ কাৰণে এতিয়া লাগিব খবৰ লাই পৰিছে আজিৰে পৰা আৰম্ভ হ'ব জুবিনদাৰ হত্যাৰ মূল বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হ'ব গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া তো আজি সাক্ষীক তলব ফাষ্ট ট্ৰেক আদালতৰ সাক্ষ্য দিব মৰিগাঁৱৰ SP হেমেন কুমাৰ দাসে সাক্ষ্য দিব বুলি খবৰ লাই পৰিছে আৰু এজাহাৰকাৰী ৰাতুল বৰাই সাক্ষী দিব মৰিগাঁও থানাৰ OC ভাস্কৰ বৰ্মনেও দিব সাক্ষ্য আজিৰে পৰা যেহেতু আৰম্ভ হ'ব আজিৰে পৰা সাক্ষীয়ে সাক্ষ্য দিয়া কাম আৰম্ভ হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা তো শিৱসাগৰ ডিষ্ট্ৰিক্টত এইকেইদিন অকণমান বেয়া খবৰবিলাক ওলাইছে খবৰ লাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এগৰাকী মহিলাই পৰকীয়া প্ৰেমৰ পৰিণতি ফলস্বৰূপে দুটা সন্তানক এৰি দুটা সন্তান থকা এজন পুৰুষলৈ পলাই গ'ল বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৰাজ্যত পুনৰ অবৈধ প্ৰেমৰ মায়াজাল দুটা সন্তানৰ মাতৃ পলাই গ'ল দুটা সন্তানৰ পিতৃলৈ আপত্তিজনক অৱস্থাত প্ৰেমিক যুগলক ধৰিলে কৰিশ্মা বেগমৰ স্বামী আৰজু ৰাজখোৱাই পত্নীৰ এই চৰম প্ৰতাৰণাৰ বিৰুদ্ধে স্বামী আৰজুৱে আৰক্ষীক দিলে এজাহাৰ শিৱসাগৰ গেলেকীত সংঘটিত হৈছে এই ঘটনা তাৰ পাছতেই তেওঁলোকে পলাই যায় বুলি খবৰ ওলাই পৰিছে আগবাইছো একেবাৰে শেষৰটো খবৰৰ ফালে যোৱাকালিৰে পৰা আকৌ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম আকৌ বৃদ্ধি পালে প্ৰায় 29 ৰুপিজ বৃদ্ধি পাইছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম কেনে পাইছে প্ৰথমে বৃদ্ধি কৰিলে আপোনাৰ কমাৰ্চিয়েল চিলিণ্ডাৰ তাৰ পাছত সেই সৰু ছোটো চিলিণ্ডাৰটোৰ দাম বৃদ্ধি কৰিলে এতিয়া ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰি গৈ আছে আৰু দিয়ক ভূতটো মজা পাইছে এনেকুৱাবিলাকত কুৱেশ্যন কৰক না আপোনালোকে আৰু যোনে কুৱেশ্যন কৰি আপোনালোকেতো কুৱেশ্যন নকৰে যোনে কুৱেশ্যন কৰিবলৈ যায় তেওঁলোককো আপোনালোকে বেয়া পায় সেইটো কেনেকৈ হ'ব ভাই সকলোৱেতো আপোনালোকৰ নিচিনা পুৰা ব্লাইণ্ডলি বিশ্বাস নকৰে ন তেওঁলোকে যি ক'ব সেইটোকে বিশ্বাস কৰিব যে তো সকলোৰে এটা নিজস্বতা আছে তো আমি ইয়াৰ মানে ভুগিছোঁ আমাৰ লাগিছে যে বস্তুৰ দাম বৃদ্ধি পাইছে গতিকে আমিতো মাতিমেই তো তাত আপোনালোকে আমাক বেয়া পাই লাভ নাই নহয় হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তো খবৰ লাই পৰিছে ডিব্ৰুগড়ত এতিয়া 941 টকা হৈছে প্ৰতিটো চিলিণ্ডাৰৰ দাম যোৰহাটত 957 টকা শিৱসাগৰত 949 টকা লখিমপুৰত 1007 টকা বৰপেটাত 984 টকা মৰিগাঁৱত 1001 টকা নলবাৰীত 999 টকা 50 পইচা প্ৰায় 29 টকা দাম বৃদ্ধি পাইছে ৰন্ধন গেছৰ আৰু বৃদ্ধি হ'ব মোৰ মতেতো নহয় আৰু হ'ব লাগে 10,000 মান টকা হ'ব লাগে নহয় জানো 1000 টকা কি আৰু 10,000 মান টকা হ'ব লাগে তেতিয়াহে যদি বুজি পায় চাউলৰ কেজি মোটামুটি 500,000 টকা হ'ব লাগে তেতিয়াহে যদি এই নিষ্কৰ্মা 1250 টকাৰ লোভ কৰি থকা কিছুমান মানুহে হয়তো চাগে বুজি পাব যে নহয় 1250 টকাই যথেষ্ট নহয় খেতিপাতিও কৰিব লাগে কাম বনো কৰিব লাগে তো আজি খুব মানে পলিটিক্যাল বাইট দি দিলোঁ নি বাৰু ক্ষমা কৰিব মানে খুব মনৰ পৰা এই কথাকেইটা ওলাই আহিছে চাৰিওফালে মুঠতে বস্তুৰ দাম ইটো হিটো চাই মানে মাথাটো গৰম হৈ গৈছে সেইকাৰণে আজি উলিয়াই গৈছে আৰু সদায় সংযত হৈ থাকোঁ সদায় নকবলৈ নিউট্ৰেল হ'বলৈ চেষ্টা কৰোঁ কিন্তু আজি ওলাই গৈছে তাৰ কাৰণে ক্ষমা কৰিব আৰু বিশেষকৈ ওলাইছে এই গুৱাহাটী মহানগৰীত যি বিহাৰী কেইজনে মানে অসমীয়া গৌবেগ ধ্বনি দিলে তো সেইকাৰণে মই মানে বিৰাট এজন জাতীয়তাবাদী মানুহ মই নিজৰ জাতিটোক মই বিৰাট ভাল পাওঁ বা মোৰ যিটো নেকি মোৰ মানে কালচাৰ মই বহুত ভাল পাওঁ ঠিক আছে মই এজন আহোম ল'ৰা হিচাপে মই নিজকে প্ৰাউড কৰোঁ মোৰ আহোমৰ যিবিলাক ৰীতি নীতি আছে মই সেইবিলাকক ৰেছপেক্ট কৰোঁ সন্মান কৰোঁ গতিকে তাত কোনোবাই যদি কিবা এটা কৈ দিয়ে মানে মোৰ খং উঠে আৰু সেই খংটো আজি ভিডিঅ'ৰ আকাৰে ওলাই গৈছে তাৰ কাৰণে ক্ষমা কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম